ঐ দীঘলা উঠ 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 তোৰ বাবে মোৰ কামলৈ যাবলৈ দেৰি হৈ যায় 3 দিনৰ ভাৰ বৈ এতিয়ালৈকে শুই থাকিব সময় আছে নেকি উঠ ইমান ধুনীয়া সপোন এটা দেখি আছিলো ভাত বনাব যাতে যা দুধৰ পচলা লাই খালে জালে ফুল ঐ, তোৰ কিহে চন্দন পাইছে, হয়? তুলসী লফা খালে জালে ফুল চন্দন তুলসী লাই খালে জালে ফুল চন্দন তুলসী মোৰ লগ কৰিব মন গৈছে অ' তুমি ক'ত আছা এতিয়া কি তেন্তে কাইলৈ যাম বাৰু অঁ সেইদিনাখন বৰষুণত ময়ো তিতিলোঁ নহয় তুমি যে আৰু কি যে কোৱা যাম নহয় এতিয়া অঁ তুমি ওলালে নেকি অঁ ঠিক আছে হ'ব দিয়া মই গৈ আছোঁ বাৰু ঐ তই কেতিয়া দিছিলি তোক কিয় লাগে হা দীপিকা ঘৰটো ইয়াত হয় জানো পৃথিৱীত অকল এজনীয়ে ছোৱালী আছে নেকি হা ঠিক আছে কালি সেইজনী কোন আছিলে লগতে বহি আছিলি যে এজনী বেলেগ ছোৱালী আছিলে আৰে ভাই তই ইমানকে কেনেকে পতাব পাৰ মোক যে কোনে পাত্তাই নিদিয়ে তোক কোনোবাই পাত্তা দিব চুলিখিনি কি ষ্টাইলত থৈছ বেয়া দেখি নেকি মোক হৈছে বেয়া নেদেখি ভালেই দেখি সঁচাকে কচোন ক না ঐ তই যদি মেখেলা চাদৰ পিন্ধ তোকতো ধৰিবই নোৱাৰিব ল'ৰা নে ছোৱালী কি যে কওঁ ইমানো ছোৱালী নিচিনা দীঘল নহয় দেই সেই তোক ছোৱালীজনীৰ নিচিনা নালাগে কিবা চুলি দীঘল ভূতজনী গোটেইহে লাগেচোন এইবোৰ বাদ দিছোঁ সেইদিনা যে এজনী ছোৱালী লগ পাইছিলোঁ বৰ ভাল লাগিছিল দেই দেখিবলৈ কেনেকুৱা আছিলে কচোন ইমান ধুনীয়া নহ'লেও দেখিবলৈ ঠিকে আছে দেই তোকনো কাক ভাল নালাগে কচোন তই যে কি কৱ আইডিয়া দেচোন আইডিয়া বহুত আছে কিন্তু তই পাৰিবি জানো কচোন ক এই এতিয়া নকওঁগে মোৰ এফালে যাব বেয়া আছে পিছতকে কম ঐ পালিহি অঁ কচোন তোৰ কাৰণে ৰৈ আছিলোঁ তোৰ ঘৈণীয়ে পাইছ নেকি হা চব কথাতে ধেমালি কৰি নাথাকিবিচোন তই আচল কথাটো ক আইডিয়াটো দে আকৌ কি আইডিয়া কথা ক'লি ৰাতিপুৱা কৈছিলি যে অঁ সেইটো কথা কৈছ ৰ মই মুখ হাত ধুই লওঁ তাৰপিছত তোক কৈ আছোঁ ক এতিয়া কচোন কোন অপেচাৰী তোৰ যে ইমান ভাল লাগি আছে এই ওচৰতে থাকে আমাৰ ৰাস্তাৰে যায় তই মানে চব মন কৰি আছ ন তাই কামত জইন কৰা বেছি দিন হোৱা নাই ঠিক আছে তই চিন্তা নকৰিবি মই চাই দিম বা এজনী ঐ গুড নিউজ এটা আছে কি হ'ল দেউতা খাব ওলাইছ নেকি থেই তই অকল ফাল্টু কৰি থাক গুড নিউজ কৈছ যে কি কচোন ক তাইৰ ভাগৰ নাম্বাৰ মুঠতে 9টা পাই গ'লো কোন তাই কি 9টা নাম্বাৰৰ কথা কৈ আছ মই একো বুজি পোৱা নাই আৰে ভাই মই ছোৱালীজনীৰ কথা কৈ আছোঁ অঁ কচোন ক আজি তাইৰ লগৰজনীক লগ পালোঁ তাইৰ লগৰজনীক লগ পালে তাতে তোৰ কি হ'ল তাইৰ লগৰজনী দোকানখনত লগ পালে তাতে ময়ো আছিলোঁ তাইৰ নাম্বাৰটো লগৰজনীক দিছিল তাতে ময়ো মনে মনে ল'লোঁ কিন্তু শেষৰ নাম্বাৰটো মই শুনি নাপালোঁ কিয় দোকানত বহুত মানুহ আছিলে মই শুনি নাপালোঁ তই এটা কাম কৰিবি কচোন ক মই কি কৰিব লাগিব শেষৰ নাম্বাৰটো 1ৰ পৰা 0লৈকে লগাই ডায়েল কৰি চাবি এটাত নহয় এটাত লাগিবই এইটো মই ভবাই নাছিলোঁ এইটো গুড আইডিয়া তই বহুত জান দেই এনেই চুলিখিনি আৰু গাটো বহালে নহ'ব মোৰ দৰে টেলেণ্টেডো হ'ব লাগিব তই অকল এটা কথাত লাগি নাথাকিবিচোন এই ঠিক আছে হ'ব দে হেল্ল' ক'ত হৈছে বাৰু অঁ শিৱসাগৰ অঁ মই সোণাইলৈ মাৰিছিলোঁ অঁ চৰি দেই বেয়া নাপাব হেল্ল' অঁ এই ক'ত হৈছে বাৰু নাম্বাৰটো অঁ গুৱাহাটী অঁ মই সোণাইলৈ মাৰি আছিলোঁ চৰি দেই বেয়া নাপাব
হেল্ল' হেল্ল' মই সেইদিনা ফোন কৰিছিলোঁ যে কোন হয় জিন্তু বুলি কৈছিলোঁ যে কি হ'ল কিয় ফোন কৰি থাকে মই নাম্বাৰ ব্লক কৰি দিম কিন্তু হেল্ল' ৰ'বা কথা এটা আছে কি কথা তোমাৰ বস্তু এটা পৰি গ'ল মণি বেগৰ পৰা সেইটো মোৰ ওচৰতে আছে কি মোৰ বস্তু আপোনাৰ ওচৰত কেনেকৈ পালেগৈ মোৰ ওচৰলৈ নিজে অহা নাই নহয় আৰে কেনেকৈ পালেগৈ সেইটো কওক আৰে মই সেইটো পৰি থকা পালোঁ তোমাক চিঞৰিছিলোঁ তুমি বহুতো পালাগে ঠিক আছে 2টা বজাত মই ওলাই যাম মই লৈ আহিম ঠিক আছে বাৰু কি হ'ল তোৰ পগলা হ'ল নেকি কি হ'ল কান্দি আছ যে কথাটো ক তেতিয়াহে বুজি পাম ক তহঁতৰ কোনোবা মানুহ মৰিলে নেকি অকল কান্দি আছ যে কথাটো ভালকে ক তেতিয়াহে বুজি পাম মই তাইক লগ কৰিবলৈ গৈছিলোঁ কোনোবাই তোক গৰু পিঠন দিলে নেকি কাহিনীটো কচোন কাহিনীটো ক অঁ পালাহি অঁ আপুনিয়ে ফোন কৰিছিলে নেকি হয় মই সেইদিনা মই তোমাক চিঞৰিবলৈ লৈছিলোঁ তুমি বহুত দূৰ পালাগে সেইকাৰণে মই নিচিঞৰিলোঁ এইটো লোৱা ধন্যবাদ তোমাৰ ঘৰ ক'ত হয় অঁ মই শ্বিলঙৰ ইয়াতে থাকোঁ ব'লা চাহ একে খাওঁগৈ নাই নালাগে হ'ব দিয়া তুমি কিহত যাবা এতিয়া মোক নিবলৈ আহিব কোনে নিব আহিছে মোৰ বয়ফ্ৰেণ্ডে কি তোমাৰ বয়ফ্ৰেণ্ড আছে অঁ সেইটো আকৌ কি আচৰিত হ'বলগীয়া কথা কাহিনীটো সেইটো তাৰমানে আৰে তই সৰু ল'ৰাটোৱে তই বুঢ়াটোৱে কান্দিলে নোহোৱাই